হজৰত মহম্মদ আমাৰ সকলোৰে গুৰু মুছলমান বিদ্বেষী বিজেপি নেতাৰ গালতে যেন প্ৰচণ্ড স্বৰ সুধালে বিজেপি বিধায়ক হেমাংগত ঠাকুৰীয়াই। হজৰত মহম্মদ আমাৰ সকলোৰে গুৰু, তেওঁ এটা আদৰ্শ দেখুৱাই গৈছিল যে সকলোৰ কাৰণে ত্যাগ কৰিব লাগে, সকলোৰে কাৰণে ত্যাগ কৰিব লাগে বুলি গুৰু হজৰত মহম্মদে আদৰ্শ দেখুৱাই গৈছিল। আমি সকলোৱে জানো, আমি সকলো ক্ষেত্ৰতে ত্যাগৰ কথা যদি ক'ব উপমা দিব লগা হয়, আমি হজৰত মহম্মদৰ সেই মিঠাই খোৱা আমি উদাহৰণটো দিওঁ। বিধায়ক হেমাংগত ঠাকুৰীয়াই ভুলে শুদ্ধই তুলি ধৰিলে হজৰত মহম্মদৰ উপদেশতকৈ আৰ্হি ভাল বাণীৰ সাৰাংশটো, যে তেওঁ সদা সৰুতে মিঠাই খাই ভাল পাইছিলে, কিন্তু এদিন যেতিয়া এজন মাকে এজন ল'ৰাক লৈ পেলাই আহিছিলে যে ল'ৰাটোৱে বেছিকৈ মিঠা খায়, তেওঁ সেই উপদেশটো দিব নোৱাৰিলে, কিয়নো তেওঁ নিজে মিঠাই খাই ভাল পায়। আৰু তেওঁ সেইটোৰ কাৰণে কৈছে যে এমাহ পিছত আহিব। তেওঁ সেইদিনাৰ পৰা মিঠাই খোৱা বাদ দিলে আৰু এমাহ পিছত যোৱাৰ পিছত সেই ল'ৰাজনক ওপৰত দিছে যে মিঠাই খোৱাটো বেয়া। তাৰমানে এই ত্যাগ এটা সৰু উদাহৰণ, তেওঁৰ ত্যাগ যথেষ্ট আছে আৰু সেইটোৰ কাৰণে তেওঁ গোটেই বিশ্বত সকলোৰে শ্ৰদ্ধাৰ ভাজন হৈছে। আৰু বিশ্বৰ সকলো এনেকুৱা এটা প্ৰান্ত নাই য'ত নেকি তেওঁক সন্মান নকৰে, সকলো জাতি জনগোষ্ঠীৰ লোকে তেখেতক সন্মান কৰে। ইয়াতকৈ এখোপ ওপৰলৈ গৈ মুছলমান ধৰ্মৰ গুণানুকীৰ্তন কৰি বিধায়ক হেমাংগ ঠাকুৰীয়াই ক'লে কেনেদৰে আৰবৰ পৰা আব্দুল গফৰে পলাশবাৰী সমষ্টিৰ হিন্দু মহিলাক বিয়া পাতি মুছলমান ধৰ্মৰ প্ৰচাৰ কৰিছিল। আব্দুল গফৰে দিছিল শান্তিৰ বাৰ্তা, তেওঁৰ বাৰ্তা বিভিন্ন জাতি জনগোষ্ঠীয়ে শান্তিৰে পালন কৰিছিল। আব্দুল গফৰৰ আদৰ্শ শিৰত লৈ জীৱনত আগুৱাবলৈ নৱ প্ৰজন্মক পৰামৰ্শ দিলে বিধায়ক ঠাকুৰীয়াই। আমাৰ সৌভাগ্য যে আমাৰ এই অঞ্চলতে আব্দুল গফুৰ শ্বাহ, তেওঁ আমাৰ সুদূৰ আৰবৰ পৰা আহি আমাৰ ইয়াতে তেওঁ বসবাস কৰিছিলে আৰু ইয়াতে তেওঁ বিয়া পাতি ইয়াতে সংসাৰ কৰি আমাৰ ইয়াতে ধৰ্ম হিন্দু ছোৱালী বিয়া পাতি ইয়াতে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু তেওঁ এটাই বাৰ্তা দিছিলে যে শান্তিৰ বাৰ্তা, সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়িব লাগে সেইটো তেওঁ বাৰ্তা দিছিলে। আৰু তেওঁৰ যে বাৰ্তা, সেই বাৰ্তা আমাৰ এই অঞ্চলৰ বিভিন্ন লোকে আজি সেই তেওঁৰ বাৰ্তা পালন কৰিছে আৰু সেইকাৰণে আমাৰ বিশেষকৈ এই অঞ্চলত শান্তি বিৰাজমান হৈ আছে। মই আগ্ৰহ প্ৰকাশ কৰি নতুন প্ৰজন্মই বহুতে হয়তো এই কথাবিলাক নাজানে, তেওঁ যাতে অগ্ৰজসকলৰ পৰা এই কথাবিলাক অনুধাৱন কৰে আৰু তেওঁৰ আদৰ্শ যি আদৰ্শ আছিলে সেই আদৰ্শ যাতে মনত লৈ নিজৰ জীৱন লগতে সামাজিক জীৱনত তেওঁলোকে যে আগবাঢ়ে তাৰে কামনা কৰিছোঁ। নিশ্চয়কৈ হিন্দু মুছলমানৰ মাজত বিদ্বেষ আনিবলৈ বা সাম্প্ৰদায়িক মনোভাৱেৰে বিষবাষ্প বিয়পাবলৈ অহৰহ চেষ্টা কৰি থকা একাংশ বিজেপি নেতাৰ লগতে গুড়া হিন্দুত্ববাদী নেতাৰ গালত যেন ভালকৈ এচৰ সোধালে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এই মন্তব্যই। আনকি সদনৰ মজিয়াত মিয়া মুছলমান বিদ্বেষী মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাই বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এই মন্তব্যক লৈ কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই, তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল, আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ। বাছ আজি আপোনালোকে কি ক'লে, এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন, কিয় যাব, কিয় যাব, কিয় যাব? নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।